নমস্কাৰ একেকেছ ব্লগ সাপোৰ্টগ্ৰাম এইটো ভিডিঅ'ত আলোচনা কৰিম তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে অসমীয়া ইংৰাজী আৰু হিন্দী কি ৰচনা লাগিব বছৰীয়া পৰীক্ষাৰ বাবে তৃতীয় শ্ৰেণীৰ অসমীয়া ৰচনা গৰু আৰু বিহু এই দুটাৰ এটা পঢ়িবা আনহাতে নিজ নিকেতন আৰু সৰস্বতী পূজা এই দুটাৰ এটা পঢ়িবা তেতিয়া হলে কমন পৰিব চতুৰ্থ শ্ৰেণীৰ অসমীয়া ৰচনা বিহু হাতী সৰস্বতী পূজা কলম পানী চিয়াহী ইয়াৰে ভিতৰত 4 নম্বৰ কলম পানী চিয়াহী বিশেষকৈ নাহে পৰীক্ষাত বেছি প্ৰয়োজনীয় হল বিহু হাতী আৰু সৰস্বতী পূজা এই প্ৰথম তিনিটাৰ যদি দুটা পঢ়া তেন্তে কমন পৰিব পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ৰচনা পঢ়িবা নিজ বিদ্যালয় বা নিজ নিকেতন নিজ গাঁও বা নিজ চহৰ মহাত্মা গান্ধী আৰু এটি ভ্ৰমণ কাহিনী এই চাৰিটাৰ পৰা যিকোনো দুটা যদি পঢ়া তেন্তে কমন পৰিব ষষ্ঠ শ্ৰেণীৰ সিলেবাছত বহুকেইটা অসমীয়া ৰচনা আছে অসমৰ জাতীয় উৎসৱ বা বিহু সৰস্বতী পূজা মহাত্মা গান্ধী শহীদ কনকলতা কম্পিউটাৰ ডাক্তৰ জি মহাবীৰ লাচিত ইয়াৰে ভিতৰত তোমালোকে অসমৰ জাতীয় উৎসৱ বিহু এটো পঢ়িবা লগতে সৰস্বতী পূজাটো পঢ়িব পাৰা নাইবা মহাত্মা গান্ধী আৰু শহীদ কনকলতা এই দুটাৰ পৰা যিকোনো এটা পঢ়িবা সপ্তম শ্ৰেণীৰ সিলেবাছত আছে তোমাৰ প্ৰিয় সাহিত্যিক তোমাৰ জীৱনৰ লক্ষ্য খেল ধেমালি বাতৰি কাকত অসমৰ প্ৰাকৃতিক সম্পদ এই পাঁচটা ৰচনা আছে ইয়াৰে ভিতৰত তোমালোকক কমসে কম তিনিটা পঢ়িব লাগিব তিনিটা পঢ়িলে এটা কমন পৰিব অষ্টম শ্ৰেণীৰ সিলেবাছতো বহুকেইটা ৰচনা আছে সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা তোমাৰ জীৱনৰ এটা স্মৰণীয় ঘটনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা শ্ৰীমন্ত শংকৰদেৱ জীৱনৰ মূল্যবোধ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ এই ছটাকৈ ৰচনা আছে ইয়াৰে ভিতৰত তোমালোকে সমাজ সংগঠনত ছাত্ৰৰ ভূমিকা নাইবা তোমাৰ জীৱনৰ এটা স্মৰণীয় ঘটনা এই দুটাৰ এটা পঢ়িবা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু শ্ৰীমন্ত শংকৰদেৱ এই দুটাৰ এটা পঢ়িবা লগতে জীৱনৰ মূল্যবোধটো পঢ়িব পাৰা কমসে কম তিনিটা পঢ়িলে ভাল এবাৰ গৈছো ইংৰাজী এছলৈ ক্লাছ 5 ইয়ৰ স্কুল নাইবা ইয়ৰ নিকেতন বুলি দিয়ে পৰীক্ষাত একেই ৰচনা শ্ৰীমন্ত শংকৰদেৱ ইয়ৰ ক্লাছৰুম দি বিহু এই চাৰিটাৰ পৰা যিকোনো তিনিটা পঢ়িলে হ'ব ষষ্ঠ শ্ৰেণীৰ ইংৰাজী ৰচনা দি এলিফেণ্ট দি হৰ্স জন্তু বিষয়ক এই দুটাৰ যিকোনো এটা পঢ়িবা আৰু ইয়ৰ নেটিভ ভিলেজ নাইবা ইয়ৰ নেটিভ টাউন আৰু ইয়ৰ ক্লাছৰুম এই দুটাৰ পৰা এটা পঢ়িবা অৰ্থাৎ 1 নম্বৰ দি এলিফেণ্ট বা দি হৰ্স দুটাৰ এটা পঢ়িবা আৰু 2 আৰু 3 ৰ পৰা যিকোনো এটা পঢ়িবা তেন্তে কমন পৰিব ক্লাছ 7 ইংলিশ আছে ইয়ৰ ফেভাৰিট গেম স্কুল লাইব্ৰেৰী ইয়ৰ ক্লাছৰুম তিনিটা আছে যিকোনো দুটা পঢ়িলেই হ'ল ক্লাছ 8 ইংলিশ আছে টেলিভিশন দি বিহু ৰিপাব্লিক ডে ইয়ৰ ফেমিলি চাৰিটা আছে তিনিটা পঢ়িলে ভাল নহলেও প্ৰথম দুটা পঢ়িলে এটা কমন পৰিব লাগে বিশেষকৈ টেলিভিশনটো প্ৰায় দিয়ে থাকে প্ৰতি বছৰে দিয়ে এবাৰ গৈছো হিন্দী ৰচনালৈ ষষ্ঠ শ্ৰেণীৰ হিন্দী ৰচনা সমাচাৰ পত্ৰ বিহু ফুটবল শংকৰদেৱ খেল और सेहत अपने जीवन का लक्ष्य होली ইয়াৰে ভিতৰত সমাচাৰ পত্ৰটো বেছি প্ৰয়োজনীয় সমাচাৰ পত্ৰ বিহু শংকৰদেৱ খেল और सेहत এই চাৰিটাৰ যদি তিনিটা পঢ়া তেন্তে এটা কমন পৰিব লাগে সপ্তম শ্ৰেণীৰ হিন্দী ৰচনা পুস্তকালয় বিহু ব্ৰহ্মপুত্ৰ খেল কা महत्व তেজপুৰ মাধৱদেৱ লাচিত বৰফুকন ইয়াৰে ভিতৰত প্ৰথম চাৰিটা যে দিয়া আছে প্ৰথম পুস্তকালয় বিহু ব্ৰহ্মপুত্ৰ খেল কা महत्व এই চাৰিটাৰ পৰা যিকোনো তিনিটা পঢ়িলে এটা কমন পৰিব লাগে আনহাতে অষ্টম শ্ৰেণীৰ হিন্দী ৰচনা সমাচাৰ পত্ৰ লোকনায়ক শংকৰদেৱ ছাত্ৰ দৈনন্দিনী ব্ৰহ্মপুত্ৰ ৰাষ্ট্ৰভাষা হিন্দী বিজ্ঞান কা দেন মহাবীৰ লাচিত বৰফুকন মোবাইল ফোন আটটা দিয়া আছে ইয়াৰে ভিতৰত সমাচাৰ পত্ৰ লোকনায়ক শংকৰদেৱ ছাত্ৰ দৈনন্দিনী ব্ৰহ্মপুত্ৰ এই কেইটা পঢ়িলে এটা কমন পৰিব লাগে তো ভিডিঅটো এইখিনিয়ে পৰৱৰ্তী ভিডিঅত আকৌ লগ পাম ধন্যবাদ